চাই গ'ল বুজিছেনে গতিকে সকলোৱে যাতে কামটোত অলপ মনোযোগ দিয়ে অনুৰোধ কৰিছোঁ বহুত আগত মোৰ সমষ্টিত এনেকুৱা এটা কেম্পত বহি আছিলোঁ তাতে মই কথা পাতি আছিলোঁ গম নাপাওঁ যে মোৰ কেমেৰামেনজনে ৰেকৰ্ডিং কৰি আছিলে মই গম নাপাওঁ মই কৈ আছিলোঁ কিয় আমাৰ এটা নাৰিকল খেতি নহয় অলপ পাছত কি কৰিলে মোৰ টিমটোৱে ফেচবুকত দি দিলে মই সেইটোও গম পোৱা নাছিলোঁ আজিকালি টিমেই কৰে আমি ব্যস্ত থাকোঁ প্ৰায় 5 লাখ মানুহে চালে যে মই ক'লোঁ যে নাৰিকল খেতি কিয় কৰিব নোৱাৰে কাৰণ আমাৰ ইয়াত এভেইলেবল নাৰিকলৰ মাৰ্কেট এতিয়া আমি নাৰিকল ক'ৰ পৰা আনিব লাগে দাক্ষিণাত্যৰ পৰা আনিব লাগে বেচিকেলি কেৰালাৰ পৰা তামিলনাডুৰ পৰা আনিব লাগে কিন্তু মাৰ্কেটৰ অভাৱ নাই এতিয়া কোনোবা এটা খেতি কৰিলোঁ মাৰ্কেট নাই তাৰ কাৰণে আমাৰ কষ্ট যিটো মাৰ্কেট এভেইলেবল আছে আমি নাৰিকল নকৰা হৈ গ'লোঁ নাৰিকল তাৰপাছত মই 5 লাখ 6 লাখ মানুহে মোৰ ভিডিঅ'টো চালে মই কমেণ্টবিলাক পঢ়োঁ মানুহৰ অলপ মনটো বুজি লওঁ কমেণ্টত এফালৰ পৰা লিখিলে কেৰকেটুৱা কাৰণে খেতি কৰিব নোৱাৰোঁ তাৰপাছত মই আমাৰ বিভাগৰ এজন বিষয়ালৈ ফোন কৰিলোঁ বোলে কেৰকেটুৱাৰ পৰা মুক্তি কেনেকৈ পাব পাৰি তেখেতে মোক ক'লে ছাৰ চিম্পুল কাম এটা নাৰিকলডালৰ তলত প্লেইন চিট এখন 4 ফুট 3 ফুট লগাই দিব লাগে তলত মানে কেৰকেটুৱাই গ্ৰীপ নহ'লে উঠিব নোৱাৰে আৰু ওপৰত যদি এডাল গছত কেৰকেটুৱা উঠিও থাকে ছেকেণ্ডডাললৈ কেৰকেটুৱা জঁপিয়াব নোৱাৰে বান্দৰৰ নিচিনা গতিকে পাতটো যদি কাটি দিয়ে ইডালৰ পৰা সিডাল লগ নালাগে কেৰকেটুৱা আৰু বেলেগলৈ বগাব নোৱাৰে কেৰকেটুৱাৰ লেঠা চেচ এই কি দাক্ষিণাত্যত কেৰকেটুৱা নহয় নেকি মই এবাৰ চাব যাম তাত কি কেৰকেটুৱা হয়নে নহয় ভাৰতত চবতে কেৰকেটুৱা হ'ব লাগে হয়নে নহয় কওক ন হাঁহা গোটেই চিৰিয়াছ কৰা আমি কিহৰ খেতি বাদ দিলোঁ নাৰিকলৰ খেতি বাদ দি দিলোঁ আৰু এইকাৰণে মাৰ্কেট থকাৰ পাছতো আমি মোৰ আজি নামঘৰত বৰসভা পাতোতে নৈবদ্যত নাৰিকল ক'ৰ পৰা আনি দিছোঁ কেৰালাৰ পৰা আনি দিছোঁ গতিকে সিদ্ধান্ত লৈছোঁ অহাবেলি অসমত 10 লাখ নাৰিকলৰ পুলি বিলাম আৰু আপোনালোকৰ বিশ্বনাথ জিলালৈকে দিম লাগিলে পৰৱৰ্তী সময়ত ডাঙৰ হ'লে একোখন প্লেইন চিটো দিম মই আজি PM কিষাণৰ পৰা লাখ লাখ কৃষকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ এটা আঁচনি এইটো চাৰ্টিফিকেট নাথাকিলে আপোনালোকে লাভ নকৰিব PM কিষাণ আঁচনিৰ লগতে আৰু বিভিন্ন ধৰণৰ আঁচনি আৰু 10 লাখ নতুনকৈ নাৰিকলৰ পুলি দিয়া হ'ব আপোনালোকে দেখিব পাৰিছে এতিয়া আপোনালোকে আজি এই চাৰ্টিফিকেটখন আবেদন কৰক এই চাৰ্টিফিকেটখন থাকিলে আপোনালোকে কি পাব ইয়াত আপোনালোকে দেখিব পাৰিছে 1 নম্বৰত আছে সাৰ আপোনালোকে সাৰ ক্ৰয় কৰিব পাৰিব আৰু আপোনালোকে ধান বিক্ৰী কৰিব পাৰিব KCC লোনৰ সুবিধা পাব শস্য বীমা ফসল বীমাৰ সুবিধা পাব লগতে আপোনালোকে দেখিব পাৰিছে অন্যান্য সকলো ধৰণৰ আঁচনিৰ সুবিধা পাব এইটো চাৰ্টিফিকেটৰ জৰিয়তে এইটো চাৰ্টিফিকেট আপোনালোকে ক'ত কেনেকৈ বনাব পাৰিব আপোনালোকে জানি লওক বনাবলৈ হ'লে প্ৰথমে আপোনালোকৰ লাগিব আধাৰ কাৰ্ড নিজৰ নামৰ মাটি থাকিব লাগিব আৰু আধাৰ কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক থাকিব লাগিব এইকেইটাৰ জৰিয়তে আপোনালোকে যিকোনো এটা CSC চেণ্টাৰত গৈ আপোনালোকে এইটো চাৰ্টিফিকেট বনাব পাৰিব এই চাৰ্টিফিকেট নহ'লে কৃষকসকলে PM কিষাণ টকাৰ পৰা বিভিন্ন ধৰণৰ আঁচনিসমূহ লাভ নকৰিব সেইবাবে আপোনালোকে অতি সোনকালে এই চাৰ্টিফিকেট বনাই লওক